পৰ্বতজোৰাত খিলঞ্জীয়া জনগোষ্ঠীৰ ব্যৱসায়িক প্ৰতিষ্ঠান খালী কৰাৰ নিৰ্দেশ মহকুমা আয়ুক্তৰ। আনহাতে কোনো জাননী নিদিয়াকৈ দোকান গৃহ ভঙাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলে। বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ ঐতিহাসিক বগৰীবাৰী মা মহামায়া মন্দিৰৰ বাকৰিত বহু আৱেগ অনুভূতি জড়িত হৈ থকা ৰাজাপাৰা প্ৰথম খণ্ড গাঁৱৰ প্ৰায় অৰ্ধশতাধিক ৰাজবংশী পৰিয়ালৰ লোকে নানা ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলি কোনোমতে পেটৰ ভাত মোকলাই জীৱন নিৰ্বাহ কৰি আছে। কিন্তু যোৱা নিশা পৰ্বতজোৰা মহকুমা আয়ুক্তগৰাকীয়ে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ আজি দোকান গৃহসমূহ খালী কৰাৰ নিৰ্দেশ দিয়াত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি ৰাতিপুৱাই আহিছোঁ দোকান খুলিবাৰ আহি চাওঁ দোকানখন ভাঙাইছে। আমি দোকান খুলিম, দোকান তালা মাৰা আছে, দোকান পিছফালে ভাঙাইছে। আৰু আমাক বাইদেৱে এনেই কৈ আছে যে মুখ দিয়ে কৈ আছে যে ভাঙাক, আমি থানাত লৈ যাম, আমি নিজে ভঙাই দিম। জানানি আমাক নোটিচ দিয়ে নাই, এনেই মুখ দিয়ে কৈ আছে। আমি কি কৰিম? আমি কি নোটিচ নিদিয়াকৈ আমি নাভাঙাম দোকান। আমাৰ ইউনিয়ন আছে, আমি যেতিয়া দোকান পাতিছোঁ তেতিয়া আমি ইউনিয়নক লৈ দোকান পাতিছোঁ। আমি বেলেগ মানুহ অহা নাই। আমাক কুমুটি আৰু ইউনিয়নে আমাক দোকান পাতিছে, দোকান দিছোঁ। এতিয়া বাইদেউ দোকান ভাঙাব, আমাক নোটিচ দিব লাগিব, ক'ব লাগিব। 48খান দোকান আমাৰ ইউনিয়নৰ। আৰু আমি দোকান ভাঙিছে, এখন ভাঙাইছে, দুখন দোকান ভাঙাইছে, দুখন ভাঙাইছে। আৰু বেলেগগুলোও ভাঙাব, আজি না ভাঙাব, কালি ভাঙাব। আমাৰ এইটো চবৰে ভাঙাব। আৰু বাইদেউ খালি আহি আমাকে দুখীয়া মানুহ, দুজন ল'ৰা নাই, আমাৰ ছোৱালী নাই, স্বামী নাই, আহি ধমক মাৰে যে দোকান ভাঙক, নালে আমি লৈ যাম, এৰেষ্ট কৰি লৈ যাম। আপুনি কি কৰিব? আপোনাৰ বাপৰ দোকান নেকি? মোৰ দোকান ভাঙিলে ভাঙক, এতিয়া ক'ত দোকান জাগা পাতিছে, ক'ত আমাৰ বাপৰ দোকান নেকি? সেনেকে আমাক ধমক দি আছে। আমি প্ৰমাদ বড়োক আমি মাতিছোঁ, প্ৰমাদ বড়োক আমি জানানি দিছোঁ যে ছাৰ আমাক দোকান চব ভাঙাই দি আছে। আমি আপোনাক যে এটা কি দিছোঁ, সেইটোৰ আমাৰ নোটিচটো দিছোঁ, আমাৰ নোটিচটোও আমাৰ অহা নাই। এতিয়া চৰকাৰক আমি জনাওঁ যে দোকানবিলাক আমাক ভাঙাই দিছে, আমি এইটো জাগাটো আমাক দিয়ক। আমি দোকান পাত বস্তু আছে আমাৰ ঘৰত, এইটো থম, আপুনি ভাঙাই দিয়ক। আমাক ডেভেলপ লাগে। এতিয়া পুনৰ সংস্থাপন দিয়ালৈকে আপোনালোকে দোকান ভাঙিব নিদিয়ে না? আমি দোকান ভাঙা বন্ধ কৰক, আমাক নোটিচ দিয়ক। নোটিচ দি পেলাই আপুনি দোকান ভাঙক। আমাক ডেভেলপ আমাকো লাগে। আমি যিমান দিন আমাৰ কি হোৱা নাই, আমি ইমান দিন দোকান বন্ধ রাখিম। সকালে আসি দেখং মানে মই তো দোকান ভাঙা যাচ্ছে, মুই কছুম কি এলে না ভাঙান। চাওয়াবো আছে স্কুল আগত যাও, খানিক পরে দেরি করে আইসেন, দেরি করছে তা না হয়, তার আগতে ভাগে দিল, মোর কথা না শুনে। মুই কি করি খাম? একটা বিধুয়া মানসি, মুই একটা বেটা নাই কোনো নাই, একটা বিধুয়া একটা বউ আছে, নাতিনি আছে, কাজ করবো এগিটি আমার। মোর কথা না আসলে চোখ ভাঙে দিল, হিড়ি ভাঙে দিল। কোনে ভাঙিলে? তাই এই যে কাম লাগিতে কি কাম করা মানুষ গিটি আগত আমাক জাগা দিয়ে কোম্পানি বাধ্য তো আহা নাই, বাধ্য মানুষ বাটে দিছে, মানুষ ভাঙাইছে। এমনি আসি কয়া আছিল বলে দোকান ভাঙাও। আমি তো ভয় করো, বলে হ্যাঁ হব ভাঙবো। বহুত মানুষ আহে, আমি কি কম কি নকওঁ, থতর বতর হয়ে যাও। আমি কাগজ পাতি তো কিছু দেয় নাই, নোটিশে দেয় নাই ভাঙা। আমাকে টাইম দিবে লাগবে না ভাঙালে, টাইম দিয়ে নাই। আমার দোকান ভাঙছে, দোকান আমার সকালে বাধা কৈছো মই। এতিয়া আপুনি ব্ৰিটিছ চৰকাৰক কি ক'ব? এতিয়া প্ৰমোদ বড়ো চৰকাৰক আপুনি কি ক'ব? কি ক'ব বলে আমাক কি কৰি খামো, আমাক জাগা দিয়ক, দেখো এইখিনি জাগা। জাগা দিয়ে তাৰপিছত ভাঙক, এইটোৱে আমাক কৈ আছো, আগেৰ পৰা কৈ আছো। খাজনা দি দিলো। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।